4 বছৰৰ পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু হৈছিল স্বামীৰ। এতিয়া ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিছে পত্নী। প্ৰাইভেট স্কুলত পঢ়ুৱাইছে তিনিটাকৈ সন্তানক। মনত অদম্য সাহস আৰু পৰিশ্ৰম কৰিব পৰা শক্তি থাকিলে জীৱন সংগ্ৰামত আগুৱাই যাবলৈ কোনো অসুবিধা নাথাকে। তাকেই প্ৰমাণ কৰি দেখুৱালে ৰূপহীহাটৰ মিনাৰা খান নামৰ এইগৰাকী মহিলাই। হাতত ই ৰিক্সাখন লৈ মহিলাগৰাকীয়ে চলাইছে জীৱন সংগ্ৰাম। 4 বছৰ পূৰ্বে পথ দুৰ্ঘটনাত স্বামীৰ মৃত্যু হৈ স্তব্ধ হৈ পৰিছিল পত্নী মীনাৰ জীৱন। অৱশেষত সাহসেৰে ওলাই আহিছে মীনাৰা। এখন ই ৰিক্সা চলোৱা আৰম্ভ কৰে মীনাৰা খাতুন। এতিয়া মাহেকত 20ৰ পৰা 25,000 টকা উপাৰ্জন কৰে। তিনিটাকৈ সন্তানক পঢ়ুৱাই আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। মীনাৰা বেগম, কিমান দিন ধৰি আপুনি এই ৰিক্সা চলাই আছে? চলাই আছি আজি 8 মাহ। 8 মাহ ধৰি তিনজন। এতিয়া আপুনি কি ই ৰিক্সাৰ জৰিয়তে পোহপাল দি আছে? এইটো চলাই মই পৰিয়াল পালি আছো আৰু স্কুল পঢ়াই আছো, প্ৰাইভেটত পঢ়াই আছো। প্ৰাইভেটত স্কুল পঢ়াই আছে? কোন কৈছে? তিনিজন। তিনিজন কি ল'ৰা নে ছোৱালী? দুজন ছোৱালী, এজন ল'ৰা। এতিয়া আপুনি জীৱন সংগ্ৰাম এনেকৈ কৰি গৈছে? কৰিবই লাগিব, নহ'লে চলিম কেনেকুৱা? মই ডেকা ছোৱালী, মইতো বেলেগ জেগাত কাম কৰিবও নোৱাৰো আৰু মই হোটেলতো কাম কৰিব নোৱাৰো। আৰু আজিকালি মোৰ 2টা ল'ৰা আছে। মই কিবা এটা বেয়া কাম কৰিলেও তো 2টা ল'ৰা ডাঙৰ হ'লে মানুহে বেয়া কথা ক'ব, মোৰ মায়ে তেনেকুৱা আছিল তেনেকুৱা আছিল। সেইটো কাৰণে মানে বহুত লাজত মানে মই এইটোৱে কৰি আছো, উপায় নাই, কৰিবই লাগিব। কোনো মানুহে কোৱা নাই এইটো নিয়ে নহয়। মই নিজে চিন্তা কৰিছো, ঘৰত শুই পেলাই বহুত কান্দিছো। কান্দি কুটি মই কি কৰিম নকৰিম এইটো একেবাৰে বহুত বেয়া হৈ গৈছে। পিছত মই চিন্তা কৰি পেলাই মই ভাবিছো মই এইটোৱে কৰিম, নহ'লে মই কেনেকুৱা চলিম। ৰূপহীহাটৰ মীনাৰা এতিয়া আন 10 গৰাকী মহিলাৰ আদৰ্শ হৈ পৰিছে। মীনাৰা আৰু আগুৱাই যাওক, আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা। বহুত জেগাত যাওঁ, এনেকুৱা দেখা নাই। ৰূপহীত প্ৰথম দেখিলো, দেখি ভালেই লাগিলে। এইজন বাইদেউৰ আদৰ্শত মানে আজিকালি যিবিলাক আমাৰ বেকাৰ আছে, তিৰোতা আছে, এইটো আদৰ্শতে মানে চলিব লাগে। বেকাৰ মানুহৰ ঘৰত কাম কৰাতকৈ নিজৰ অধীনত কাম কৰাটোৱে বেষ্ট। মহিলাগৰাকীৰ 3টা সন্তান আছে, 3টা সন্তানক প্ৰাইভেট পঢ়াই আছে, নিজৰ ভালদৰে চলি আছে। মানে উঠিছো প্ৰথম আৰু মই আচৰিত হৈছো যে মই কি মানুহে ৰিক্সা চলাই আছে। মই উঠি থানাত আহিবলগীয়া হ'ল কিবা কাৰণত, মই আহিলো। মই আচৰিত হৈছো আৰু যে ভাল কৰি আছে, যে এনেকুৱা এটা ভাল পৰিৱেশত চলিব পৰা হৈছে। আৰু তেনেকুৱা ময়ো বিভিন্ন ধৰণে বিভিন্ন জেগাত দেখি থাকো, বিভিন্ন প্ৰকাৰে চলি থাকে মানুহ, কিন্তু এইটো এটা মানে ভাল প্ৰচেছ লৈছে মহিলাগৰাকী। মই আচৰিত হৈছো আৰু ভালো পাইছো। লাওখোৱাৰ পৰা আব্দুল হান্নান, অসম লাইভ 24।